PMAYC চৰকাৰী BPL ঘৰৰ জিঅ'টেক হোৱা আজি নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল চৰকাৰী BPL ঘৰৰ। যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এটা কিন্তু আজি চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, PMAYC.nic.in লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অফিচিয়েল ৱেবছাইট অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব, ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, ইয়াত চাব এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে এবাউট এছ, ২ নম্বৰত চাব দিয়া আছে আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব। ইয়াত চাব ২ নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ ১ নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ ১ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত এছৰ এটা অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে এছৰ ১ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত। তাৰপিছত আপোনালোকে এতিয়া চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব চন আহি যাব ২৫-২৬। আপোনালোকে ইয়াৰ পৰা চনটো ২৫-২৬ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত ১ নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত ইয়াত চাব, ইয়াত দিয়া থাকিব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি নম্বৰ হয়, এইটো কিন্তু আপোনালোকৰ কেপচা হ'ব। এতিয়া আপোনালোকে কেপচাটো ইয়াত চাই বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈছে বা আপোনালোকৰ জিঅ'টেক কমপ্লিট হৈ গৈছে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যিসকলৰ এইটো লিষ্টত নাম আহিছে, ইয়াত যিহেতু আপোনাৰ পঞ্চায়তত বহুতো মানুহৰ নাম দিয়া আছে, ইয়াত চাব, ইয়াত ডাউনলোডৰ অপশ্যন দিয়া আছে, ডাউনলোড PDF। আপোনালোকে ডাউনলোড PDFৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ মোবাইলত লিষ্টটো
ডাঙৰ হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদিও সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনাৰ নাম থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জেৰ নাম থাকিব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে ইয়াত চাই ল'ব। ইয়াত যিটো আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব, ইয়াত চাব, ইয়াত নামৰ এইফালত আপোনাৰ ঘৰৰ ID নম্বৰটো দিয়া থাকিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা ID নম্বৰটো কপি কৰি লৈ ল'ব। ক্লিক কৰিব, ইয়াত কপি লিখা আহিছে, আপোনালোকে ফাৰ্ষ্ট নম্বৰটো কপি কৰিব। তাৰপিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। এনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট নম্বৰত অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ষ্টেক হোল্ডাৰ্ছ। এতিয়া ইয়াত 1 নম্বৰত আহি যাব IAY PMAYC বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ষ্টেক হোল্ডাৰ্ছ, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিটো আপোনাৰ ঘৰৰ ID নম্বৰ আছে ইয়াত বহাই দিব। আপোনালোকে যিটো নম্বৰ কপি কৰিছে আপোনালোকে ইয়াত নম্বৰটো সেইটো ঘৰত বহাই দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যাব কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আৰু ID নম্বৰটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকৰ নাম, আপোনাৰ ইয়াত এড্ৰেছটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে এইটো আপোনালোকৰ নাম হয় নে নহয়। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাই ল'ব যে আপোনালোকৰ এইটো হয় নে নহয়। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব আৰু ইয়াত আপোনালোকৰ যিটো একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব। এতিয়া আপোনালোকে আৰু অলপমান তলত আহি যাব, ইয়াত চাব যিসকলৰ 25-26ৰ নতুন লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে, বা যিসকলৰ একাউণ্টত সোমোৱা নাই অতি সোনকালে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। ইয়াত চাব সকলোৰে একাউণ্টত কিন্তু 19 তাৰিখে চৰকাৰৰ পৰা পইচা পঠোৱা হৈছে। যিহেতু DBT লিংকৰ জৰিয়তে চৰকাৰী ঘৰৰ পইচা সোমাই যায়, সেইকাৰণে কিন্তু আপোনালোকৰ পইচাটো যেতিয়া চৰকাৰৰ পৰা দিয়া হয় তাৰপিছত আপোনালোকৰ একাউণ্টত ক্ৰেডিট হওঁতে 4-5 দিন বা 10 দিন সময় লাগে। সেইকাৰণে ইয়াত চাব, ইয়াত কিন্তু পইচাটো পঠোৱা হৈছে চৰকাৰৰ ফালৰ পৰা, কিন্তু এতিয়াও একাউণ্টত পইচাটো সোমোৱা নাই। যদি আপোনালোকৰ এনেকুৱা হৈছে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে ৱেইট কৰিব। আপোনাৰ একাউণ্টত কিন্তু 4-5 দিনৰ ভিতৰত আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে যদি চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব। আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে কি কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ' আৰু এটা আহি আছে নতুন, আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখি